অহাকালি দিনটো স্বাভাৱিকভাৱে আমাৰ বড়ো সমাজৰ বাবে এটা ডাঙৰ দিন। মই আগতীয়াকৈ বড়ো সমাজখনক মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। প্ৰধানমন্ত্ৰী ডাঙৰীয়া ৰাতি সৰু সজাই অনুষ্ঠান শেষ কৰি গুৱাহাটীত থাকিব। অহাকালি অনুষ্ঠান শেষ হোৱাৰ পিছত পৰহি দিনাখন ৰাতিপুৱা 11 বজাত তেখেত কলিয়াবৰৰ মৌচন্দা পথাৰত আহি উপস্থিত হ'ব। অসমবাসীৰ বাবে এটা অত্যন্ত গৌৰৱৰ দিন। বহু দিনৰ পৰা মই কৈ আছিলোঁ যে আমি জখলা বন্ধাৰ পৰা বোকাখাতলৈ আমি এটা এলিভেটেড কৰিডৰ নিৰ্মাণ কৰিম। দীৰ্ঘ কিমান হ'ব? 34 কিলোমিটাৰ। 34 কিলোমিটাৰ এলিভেটেড কৰিডৰ নিৰ্মাণ কৰিবলৈ আমাক কিমান টকা লাগিব? প্ৰায় 7,000 কোটি টকা। শ্ৰদ্ধাৰ ৰাইজ, যোৱা কেইটামান দিনত মই মহিলা উদ্যমিতা অভিযানৰ পুঁজি অসম জুৰি বিতৰণৰ কাৰ্যসূচীত জড়িত আছিলোঁ। 73টা সমষ্টিত ইতিমধ্যে আমি এই পুঁজি বিতৰণ কৰিলোঁ আৰু আমাৰ মন্ত্ৰী বা BTCৰ চি ভাগ্ৰামা মহিলাৰীৰ দ্বাৰা সৰ্বমুঠ আমি সকলোৱে মিলি 85টা সমষ্টিত ইতিমধ্যে এই পুঁজি আমি বিতৰণ কৰিলোঁ। আমাৰ লক্ষ্য এটলিষ্ট মোৰ পৰা যিখিনি বিতৰণ হ'ব 5 ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত আমি তাক সম্পূৰ্ণ কৰিম। আমাৰ এটিকলি দুটিপাত, যাৰ জৰিয়তে অসমৰ চাহ শ্ৰমিকসকলক 200 বছৰীয়া সফলভাৱে উদ্যোগটি পৰিচালনা কৰাৰ বাবে আমি অভিনন্দন জনাম। এই কাৰ্যসূচীটো আমি অহা 25 জানুৱাৰী তাৰিখৰ পৰা আৰম্ভ কৰিম। ডুমডুমাত সিদিনাখন মই থাকিম, অনুষ্ঠানটো মই আনুষ্ঠানিকভাৱে উদ্বোধন কৰিম। তাৰ পিছত মোৰ সতীৰ্থসকলে প্ৰতিখন বাগানলৈ গৈ এই আঁচনিখনৰ চেকসমূহ বিতৰণ কৰিব। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি, এই আঁচনিখন কেতিয়াৰ পৰা আৰম্ভ হ'ব? যাৰ জৰিয়তে 75,000 যুৱকে 2 লাখ টকাকৈ আত্মসংস্থাপনৰ সুবিধা পাব আৰু প্ৰথম কিস্তিত 1 লাখ টকা লাভ কৰিব। এই আঁচনিখন আমি 6 ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত আৰম্ভ কৰিম। তাৰ পৰা আমি প্ৰত্যেকটো অঞ্চললৈ গৈ, অঞ্চল মানে ডিব্ৰুগড় তিনিচুকীয়া মিলি এটা জেগা, শিৱসাগৰ চৰাইদেউ যোৰহাট মিলি এখন সভা, 6 ফেব্ৰুৱাৰীৰ পৰা এই পুঁজি আমি বিতৰণ আৰম্ভ কৰিম আৰু 15 ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত আমি সামৰণি মাৰিম। গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত বহু প্ৰত্যাশিত কুমাৰ ভাস্কৰ বৰ্মা সেতু আমি ফেব্ৰুৱাৰী মাহত প্ৰধানমন্ত্ৰীৰ কৰকমলেৰে আমি উদ্বোধন কৰিম। ডিফুৰ উৰণীয়া সেতুখনো আমি এই ফেব্ৰুৱাৰী মাহৰ ভিতৰতে মুকলি কৰি দিয়াৰ বাবে আমি প্ৰচেষ্টা চলাই আছোঁ। ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া অহা 30 জানুৱাৰী তাৰিখে ডিব্ৰুগড়লৈ আহিব আৰু ডিব্ৰুগড়ত আমাৰ অসম বিধানসভাৰ দ্বিতীয়টো চৌহদৰ তেখেতে আধাৰশিলা স্থাপন কৰিব। সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমছুৰ সৈতে জড়িত ৰেজাউল কৰিম চৰকাৰ নামৰ এজন যুৱকৰ কংগ্ৰেছ দলত যোগদান। সাধাৰণতে কোনো ব্যক্তিয়ে কংগ্ৰেছ দলত যোগদান কৰিলে আমি আপত্তি নকৰোঁ আৰু ই তেওঁলোকৰ নিজৰ সম্পূৰ্ণ আভ্যন্তৰীণ বিষয়। কিন্তু যোগদান কৰাৰ দিনাখন তেওঁ এটা অত্যন্ত আপত্তিকৰ মন্তব্য কৰে, সেয়া হ'ল যে আমি যোৰহাট, শিৱসাগৰ, তিনিচুকীয়াক ধুবুৰী বনাম আৰু আমি ধুবুৰীক
শিৱসাগৰ বনাম। ধুবুৰীক শিৱসাগৰ বনালে মোৰ আপত্তি কৰিবলগীয়া একো নাই, কিন্তু ধুবুৰীক কোনোবাই শিৱসাগৰ বনাব পাৰিব নেকি? কাৰণ ধুবুৰীত ইতিমধ্যে 80% জনতা বা 80% জনগণ বাংলাদেশ মূলৰ বা বাংলাদেশৰ পৰা বিভিন্ন সময়ত অহা লোকেৰে পৰিপূৰ্ণ হৈ উঠিছে। তাত এতিয়া অসমীয়া সংস্কৃতিও ম্লান হৈছে আৰু অসমীয়া সংস্কৃতিৰ গৌৰৱ গাথা ইতিমধ্যে ধুবুৰী জিলাত সামৰণি পৰিছে। নিৰ্বাচন যিমানেই ওচৰত আহিছে, লাহে লাহে ৰাজনৈতিক বিতৰ্ক বা ৰাজনৈতিক আলাপ আলোচনাও ৰাজ্যখনত নিশ্চিতভাৱে বাঢ়ি যাব। কিন্তু ৰাজনীতিৰ এই গোটেই ঘটনাচক্ৰৰ মাজতো আমাৰ বাজেটত আমি যিমানবিলাক আঁচনি ঘোষণা কৰিছিলোঁ, প্ৰত্যেকটো আঁচনি অহা 20 ফেব্ৰুৱাৰীৰ আগতে আপোনালোকৰ ওচৰলৈ লৈ আহিবৰ বাবে মই সংকল্পবদ্ধ।